নমস্কাৰ, নতুন ভিডিঅ'টোলৈ মই স্বাগতম জনালোঁ। আজি মই ভাত খোৱাৰ ভিডিঅ' এটা দিম, সেয়ে আপোনালোকে চাই থাকিব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। আৰু মই কি খালোঁ আপোনালোকক মই দেখুৱাই আছোঁ। এই ছাৰ মুৰ্গীৰ চিকেন পকোৰা আৰু কোমোৰা ভাজি, তিতা কেৰেলা আৰু জলকীয়াও দুটা দিছোঁ আৰু ঢেঁকুৱা ভাজা আৰু এই ৰৌ মাছ আৰু মাছৰ আঞ্জা, জিকা মাছে বনোৱা আঞ্জা আছে। এতিয়া মই খাৱা আৰম্ভ কৰিম। চাওক, আপোনালোকে চাই থাকিব কেনে সোৱাদ লাগিছে, মই কৈ থাকিম। এতিয়া প্ৰথমে আৰম্ভ কৰোঁ আৰু আঞ্জা দি, জিকা আঞ্জা দি খাই আছোঁ। খাওঁ মই এতিয়া। কৃষ্ণ 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 কৃষ্ণ। এতিয়া খাওঁ আৰু ভগৱানক সেৱা কৰোঁ। বৰ ভাল লাগিছে, জিকা আঞ্জাখন বৰ সোৱাদ লাগিছে। এইটো মাছো আছে। কিমান খাম আজি মই। বৰ টেষ্টি লাগছে। ঢেঁকুৱা ভাজি অলপ খাই লওঁ। কোমোৰা দালি, তিতা কেৰেলা ঘৰৰে গছৰ, চিকেন পকৰা খাওঁ। বৰ ভাল লাগছে। ভাজা মাছবোৰ বঢ়িয়া লাগছে। আৰু চিকেন পকৰা খাওঁ।
ঢেঁকুৱা ভাজা ঢেঁকুৱা শাক বহাগ মাহে ঢেঁকুৱা শাক খাবই লাগে বৰ টেষ্টি কোমোৰা ভাজা ভালো হয়েছে পকোড়াটো ভালো হয়েছে বেড়ে আছে এই পেঁয়াজ মশলা বেশি বেড়ে দিয়ে বড়িয়া করে পেঁয়াজ ধরা আছে ভালো হয়েছে ভালো আছে বহুত জ্বলা এবার আমাদের মাছ খাম আমাদের মাছ
জিৰকি আঞ্জা মাছে বনোৱা গৈছে চকুৰ পানী ওলাই গৈছে ৰলা হৈছে কৰাত বহুত জ্বলা ঘৰত এতিয়া ঘৰৰ নোৱাৰোঁ বহুত খালোঁ খাব এতিয়া নোৱাৰোঁ আৰু বহুত খালোঁ আপোনালোকে চাই থাকিব মই খালোঁ এনেকুৱা আপোনালোকেও খাব মাজে মাজে দুই এটা ভিডিঅ' দিব চাম মোৰ ভিডিঅ'টো আপোনালোকে চাব আৰু সকলোৱে